নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, আজি শনি জয়ন্তী লগতে অমাৱস্যাৰ তিথি। মান্যতা অনুসৰি শনি দেৱতা বহুত ক্ৰোধিত স্বভাৱৰ। কোৱা হয় যে শনি দেৱতা প্ৰসন্ন হ'লে মানুহক ৰজা বনাই দিব পাৰে, আৰু ইফালে যাৰ ওপৰত শনি দেৱতা ক্ৰোধিত হয় সি জীৱনত বহু কষ্টৰ সন্মুখীন হ'ব লগা হয়। জ্যোতিষ শাস্ত্ৰত শনি দেৱতাক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। তেওঁ ব্যক্তিক কৰ্ম অনুসৰি ফল প্ৰদান কৰে। কৰ্মৰ অনুসৰি শনি দেৱতাই জাতকক দণ্ড দিয়ে, আৰু শনিদেৱ এনেকুৱা এজন দেৱতা যাক সকলোৱে ভয় কৰে। তেওঁৰ কৃপা পাবলৈ ভক্তসকলে বিধিপূৰ্বক পূজা অৰ্চনা কৰে। দৰ্শকবৃন্দ, কিন্তু শনিদেৱে কিছুমান দেৱ দেৱী দেৱতালৈ ভয় কৰে। যিজন ব্যক্তিয়ে এই দেৱী দেৱতাসকলক উপাসনা কৰে, শনিদেৱে বক্ৰদৃষ্টি তেওঁৰ ওপৰত নপৰে। শনিদেৱে তেওঁলোকক সদায় ভাল ফল দিয়ে। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কোন দেৱ দেৱীক পূজা কৰিলে শনিদেৱে ভাল ফল দিয়ে, অৰ্থাৎ শনিদেৱৰ কুপদৃষ্টিৰ পৰা বাচিব পাৰি, এই বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আহকচোন পলম নকৰি কোন কোন দেৱ দেৱীক পূজা কৰিলে শনি দেৱতাই আপোনাৰ ওপৰত ভাল দৃষ্টি দিব। দৰ্শকবৃন্দ, প্ৰথম পূজা হ'ল আহঁত পূজা। শনিদেৱৰ প্ৰকোপৰ পৰা বাচিবলৈ, শনিদেৱৰ প্ৰকোপ শান্ত কৰিবলৈ আহঁত গছৰ পূজা কৰা হয়। এইটো বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৱে আহঁত গছত বাস কৰে। আপুনি জানেনে যে শনিদেৱৰ কৃপা পাবলৈ আহঁত গছক কিয় পূজা কৰা হ'ল? এই উত্তৰ এটা পুৰণি কাহিনীত পোৱা গৈছে। সেই কাহিনীটো হ'ল, এসময়ত অসুৰসকলে স্বৰ্গত আধিপত্য স্থাপন কৰিছিল। সেই সময়ৰ কেতব নামৰ এটা ৰাক্ষস আছিল, যিটোৱে আহঁত গছৰ ৰূপ লৈ যজ্ঞ নষ্ট কৰি দিছিল। যেতিয়া কোনো ব্ৰাহ্মণে যজ্ঞ বা সমাধিৰ বাবে আহঁত গছৰ ওচৰলৈ গৈছিল, তেতিয়া সেই ৰাক্ষসটোৱে তেওঁলোকক খাই পেলাইছিল। ঋষিসকলে বুজি পোৱা নাছিল যে ব্ৰাহ্মণ কুমাৰসকল ক'ত নাইকিয়া হৈছিল। যেতিয়া ব্ৰাহ্মণ কুমাৰসকল ঘূৰি নাহিল, তেতিয়া ঋষিমুনিসকলে যথেষ্ট চিন্তা কৰিবলৈ লৈছিল। তাৰ পাছত ঋষিসকলে শনিদেৱক তেওঁলোকৰ সমস্যাটোৰ বিষয়ে ক'লে, আৰু তেতিয়া তেওঁৰ পৰা সহায় বিচাৰিলে। এই কথাটো জানিবলৈ শনিদেৱে ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি এই আহঁত গছৰ ওচৰলৈ গ'ল। যেতিয়া তেওঁ আহঁত গছৰ ওচৰ পালে, কেতবে শনি মহাৰাজকো ধৰিবলৈ চেষ্টা কৰিছিল। যাৰ পিছত শনিদেৱে আৰু কেতবৰ মাজত যুদ্ধ হ'ল। শনিদেৱে কেতবক বধ কৰিলে। ঋষিমুনিসকলক ক'লে যে আপোনালোকে ভয়ৰ পৰা মুক্ত হ'ব। শনিবাৰৰ দিনা আহঁত গছৰ তলত পূজা কৰক। ইয়াৰ ফলত আপোনালোকৰ কোনো ভয় নথকা হ'ব। আপোনালোকৰ শনিৰ কষ্টৰ পৰা মুক্তি পাব। আৰু ইয়াৰ এটা পুৰণি কথাও আছে। ঋষি পিপলাতৰ মাক দেউতাক শৈশৱতে মৃত্যু হৈছিল। যেতিয়া তেওঁ ডাঙৰ হৈছিল, তেতিয়া তেওঁ জ্ঞাত হ'ল যে শনি দশাৰ কাৰণেই তেওঁৰ মাক দেউতাকৰ মৃত্যু হ'ল। সেইকাৰণে ঋষি পিপলাতে খঙতে ভগৱান ব্ৰহ্মণক সন্তুষ্ট কৰিবলৈ আহঁত গছৰ তলত বহি ঘোৰ তপস্যা কৰিলে। তেওঁৰ তপস্যাত সন্তোষ হৈ ভগৱান ব্ৰহ্মাই তেওঁক বৰ বিচাৰিবলৈ ক'লে। তেতিয়া পিপলাতে ভগৱান ব্ৰহ্মাৰ পৰা ব্ৰহ্মাণ্ড বিচাৰিলে। ইয়াৰ পিছত তেওঁ আহঁত গছত বহি থকা শনিদেৱৰ ওপৰত ব্ৰহ্মদণ্ডৰে প্ৰহাৰ কৰিলে। ইয়াৰ ফলত শনিদেৱৰ ভৰিত তীব্ৰ বিষ হ'বলৈ ধৰিলে। শনিদেৱে বিষত ভগৱান শিৱক চিঞৰিবলৈ ধৰিলে। ভগৱান শিৱই আহি পিপলতাৰ খং শান্ত কৰিলে আৰু শনিদেৱক ৰক্ষা কৰিলে। জনশ্ৰুতি অনুসৰি
পিপলাতৰ জন্ম আহঁত গছৰ তলত হৈছিল। আহঁত গছৰ পাত খাই তেওঁ তপস্যা কৰিছিল। সেয়েহে এইটো বিশ্বাস কৰা হয় যে আহঁত গছৰ পূজা কৰিলে শনিৰ অশুভ শক্তি আঁতৰ হয়, অৰ্থাৎ শনিৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি পাব পাৰি। সেয়েহে শনি জয়ন্তীত আহঁত গছৰ তলত পূজা কৰিলে, অৰ্থাৎ আহঁত গছক পূজা কৰিলে শনিৰ প্ৰকোপৰ বহুগুণে কম হয়। দ্বিতীয়তে কৰিবলগীয়া পূজা হ'ল ভগৱান শিৱ পূজা। পুৰণি কথাসমূহৰ অনুসৰি ভগৱান শিৱয়ে শনিদেৱক কৰ্মফলৰ দাতাৰ পদত দিছিল। শৈশৱতে শনিদেৱ বৰ উদণ্ড আছিল। পিতৃ সূৰ্যয়ে তেওঁৰ এই উদণ্ড স্বভাৱৰ বাবে চিন্তিত হৈ ভগৱান শিৱক সঠিক পথত ঘূৰাই আনিবলৈ কৈছিল। ভগৱান শিৱয়ে লক্ষবাৰ বুজোৱাৰ পাছতো যেতিয়া শনিদেৱে নামানিলে, তেতিয়া ভগৱান শিৱই শনিদেৱক পাঠ পঢ়ুৱাবলৈ তেওঁৰ ওপৰত প্ৰহাৰ কৰিলে, যাৰ ফলত শনিদেৱ অচেতন হৈ পৰিল। তাৰ পিছত ভগৱান শিৱই পিতৃ সূৰ্যদেৱৰ মিনতিত শনিদেৱৰ অচেতনতাক ভাঙিলে আৰু শনিদেৱক নিজৰ শিষ্যৰূপে মানি ল'লে। লগতে তেওঁক কৰ্মফলৰ দাতা হিচাপে নিযুক্তি দিলে। সেয়েহে কোৱা হয় যে শনিদেৱ সদায় কৰ্মফল দিওঁতা, অৰ্থাৎ ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ বেয়া ফল শনিদেৱতাই দিয়ে। এনেদৰেই শনিদেৱে ন্যায়াধীশৰ দৰে ন্যায় আৰু দণ্ড কাৰ্যত ভগৱান শিৱৰ লগ দিবলৈ ধৰিলে। সূৰ্যদেৱে তেওঁৰ পুত্ৰক তেওঁলোকৰ যোগ্যতা অনুসৰি বিভিন্ন পদ দিলে, কিন্তু দেউতাকক উপেক্ষা কৰি শনিদেৱে আন লোকৰ ওপৰতো নিজৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিছিল। সূৰ্যদেৱে ভগৱান শিৱক অনুৰোধ কৰিছিল যে তেওঁ শনিদেৱক সঠিক পথলৈ ঘূৰাই আনিবলৈ। পিছত ভগৱান শিৱই শনিদেৱৰ সৈতে যুদ্ধ কৰিবলৈ তেওঁৰ গণকসকলক পঠিয়াই দিছিল, কিন্তু শনিদেৱে সকলোকে পৰাজিত কৰিছিল। তাৰ পিছত বাধ্য হৈ ভগৱান শিৱই শনিদেৱৰ সৈতে যুদ্ধ কৰিব লগা হ'ল। এই যুদ্ধত শনিদেৱে ভগৱান শিৱৰ ওপৰত মাৰাত্মক দৃষ্টি পেলাইছিল। তেতিয়া ভগৱান শিৱই তেওঁৰ তৃতীয় চকু খুলি শনিদেৱ আৰু তেওঁৰ সকলো সংগীকে ধ্বংস কৰিছিল। ইমানেই নহয়, ভগৱান শিৱয়ে শনিদেৱক নিজৰ ত্ৰিশূলেৰে সংজ্ঞাশূন্য কৰি দিলে। তাৰ পিছত ভগৱান শিৱয়ে শনিদেৱক পাঠ শিকোৱাৰ বাবে 19 বছৰ ধৰি আহঁত গছত ওলোটাকৈ ওলমাই ৰাখিলে। এই বছৰ কেইটাত শনিদেৱ ভগৱান শিৱৰ উপাসনাত নিমজ্জিত হৈ আছিল। এই কাৰণে কোৱা হয় যে শনিদেৱে কেতিয়াও ভগৱান শিৱৰ ভক্তৰ ওপৰত তেওঁৰ বক্ৰদৃষ্টি নেপেলায়, অৰ্থাৎ শনিদেৱৰ কুপদৃষ্টিৰ পৰা বাচিবলৈ ভগৱান শিৱক পূজা কৰিলে তাৰ ফলাফল নিশ্চিত ৰূপত পাব পাৰি। তৃতীয় কৰিবলগীয়া পূজা হ'ল শনিদেৱৰ পত্নী চিত্ৰৰথক। ধৰ্মগ্ৰন্থৰ অনুসৰি ন্যায়ৰ দেৱতা শনিদেৱ শ্ৰীকৃষ্ণৰ পৰম ভক্ত আছিল। তেওঁ সদায় কৃষ্ণৰ উপাসনাত ব্যস্ত থাকিছিল, লগতে তেওঁ ধ্যানমগ্ন হৈ থাকিছিল। যৌৱন কালতেই তেওঁ চিত্ৰৰথৰ জীয়েকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ পত্নী পৰম প্ৰতিব্ৰতা, তেজস্বী আৰু জ্ঞানী আছিল। কিন্তু শনিদেৱে বিবাহৰ পাছতো কৃষ্ণক উপাসনা কৰাতেই ব্যস্ত থাকিছিল। এদিন ৰাতি চিত্ৰৰথে ঋতুকালৰ স্নান কৰাৰ পাছত পুত্ৰপ্ৰাপ্তিৰ বাবে শনিদেৱৰ ওচৰলৈ গ'ল। সেই সময়তো শনিদেৱ ভগৱান কৃষ্ণৰ ধ্যানতেই মগ্ন হৈ আছিল। তেওঁ নিজৰ পত্নীৰ ফালে নাচালে। ইয়াই তেওঁ অপমান বুলি ভাবি তেওঁৰ পত্নীয়ে শনিদেৱক শাও দিলে। শনিদেৱৰ পত্নীয়ে শনিদেৱক এইটো শাও দিলে যে শনিদেৱৰ চকুলৈ যিয়েই তুলি চাব তেওঁৱেই ধ্বংস হৈ যাব। যেতিয়া শনিদেৱৰ ধ্যান ভগ্ন হ'ল, তেতিয়া তেওঁ নিজৰ পত্নী
পত্নীক মনাবলৈ চেষ্টা কৰিলে আৰু নিজৰ ভুলো বুজি পালে, যাৰ ফলত তেওঁ নিজৰ পত্নীৰ পৰা ক্ষমাও বিচাৰিলে। কিন্তু শনিদেৱৰ পত্নীৰ ওচৰত এই সাও সিফল কৰাৰ শক্তি নাছিল। তেতিয়াৰে পৰা শনিদেৱে নিজৰ মূৰ তল কৰিয়েই থাকে। অৰ্থাৎ দৰ্শকবৃন্দ, শনি পূজা কৰোঁতে কেতিয়াও শনিৰ চকুলৈ চাব নালাগে। দৰ্শকবৃন্দ, শনি জয়ন্তীত কৰিবলগীয়া অন্তিমটো অৰ্থাৎ চতুৰ্থটো পূজা হ'ল হনুমান পূজা। ভগৱান হনুমানৰ ভক্তৰ ওপৰত শনিদেৱৰ বক্ৰদৃষ্টিৰ প্ৰভাৱ কম। শনিদেৱ আৰু হনুমানৰ কথা পৌৰাণিক কথাসমূহৰ বহুত উল্লেখ আছে। সকলোতকৈ মানি থকা উল্লেখযোগ্য কথাটোৱেই হ'ল যেতিয়া শনিদেৱে হনুমানৰ ওপৰত বক্ৰদৃষ্টি পেলাইছিল ৰামায়ণৰ কালত, অৰ্থাৎ ত্ৰেতা যুগত, শনিদেৱে নিজৰ বল আৰু শক্তিৰ ওপৰত অহংকাৰ হৈছিল। সেই সময়ত তেওঁ বজৰংবলীৰ বল আৰু বীৰত্বৰ প্ৰশংসা শুনিছিল। সেইকাৰণে হনুমানৰ সৈতে যুদ্ধ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু হনুমান সেই সময়ত শ্ৰীৰামৰ ভক্তিত মুগ্ধ হৈ আছিল। শনিদেৱ আহি হনুমানক যুদ্ধ কৰিবলৈ ক'বলৈ ধৰিলে। হনুমানে শনিদেৱৰ খং আৰু অহংকাৰৰ কথা বুজি পাইছিল। সেইকাৰণে তেওঁ শনিদেৱৰ লগত কাজিয়া নকৰি তেওঁক শান্ত কৰা উচিত হ'ব বুলি ভাবিলে। কিন্তু শনিদেৱতাই সেই কথাটো কোনোপধ্যেই মানি নল'লে। তাৰ পাছত বাধ্যত পৰি হনুমানে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিব লগা হ'ল। তেওঁলোকৰ মাজত বহুত ডাঙৰ যুদ্ধ আৰম্ভ হ'ল। ভগৱান শিৱ, ভগৱান শ্ৰীহৰিৰ অৱতাৰ হনুমানৰ আগত কোনে তিষ্ঠ থাকিব পাৰিব? শনিদেৱক হনুমানে পৰাস্ত কৰিলে। যুদ্ধৰ পিছত শনিদেৱ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। হনুমানৰ সৈতে শনিদেৱৰ শত্ৰুতা কৰিব বিচাৰিছিল আৰু তেওঁৰ লগত যুদ্ধ কৰিবলৈ কৈছিল। কিন্তু হনুমানে শনিদেৱৰ সেই কষ্ট চাই থাকিব পৰা নাছিল আৰু তেওঁৰ ওপৰত কৃপা কৰি তেওঁৰ গাত তেলেৰে মালিচ কৰিছিল। তাৰ পিছত শনিদেৱে আৰাম পালে। তেতিয়াৰে পৰা শনিদেৱক তেল অৰ্পণ কৰাটো প্ৰথা চলিবলৈ ধৰিলে। অৰ্থাৎ যিসকল ভক্তই হনুমান ভক্তি শুদ্ধ মনেৰে কৰে তেওঁলোকৰ ওপৰত শনিদেৱৰ দৃষ্টি কম হয়। অৰ্থাৎ শনিদেৱৰ কুপ্ৰভাৱ তেওঁলোকৰ ওপৰত কমকৈ পৰে। ইয়াৰ আৰু এটা কাহিনী আছে যিটো শনিদেৱ আৰু বজৰংবলীৰ বিষয়ে অতিকৈ জনপ্ৰিয়। কিন্তু ইয়াত কোনো যুদ্ধ হোৱা নাছিল। কলি যুগৰ আৰম্ভণি হোৱাৰ লগে লগে কোনো দেৱ-দেৱীয়ে পৃথিৱীত বাস কৰিবলৈ নোৱাৰিছিল। কিন্তু হনুমান ভগৱান শ্ৰীৰামৰ ভক্তিত মুগ্ধ হৈ আছিল। সেই সময়ত শনিদেৱ তাত আহি পালে আৰু খঙেৰে তেওঁক পৃথিৱীৰ পৰা যাবলৈ ক'লে। লগতে শনিদেৱে হনুমানক ভয় খুৱাই এইটো কৈছিল যে কলি যুগত কোনো দেৱ-দেৱী দেৱতাই পৃথিৱীত বাস কৰিব নোৱাৰে। পৃথিৱীত যি থাকিব তাৰ ওপৰত শনি দেৱতা 7 বছৰ ছমাহৰ দশা থাকিব। সেইকাৰণে এই দশা হনুমানৰ ওপৰতো প্ৰভাৱিত হ'ব। শনিদেৱৰ কথা শুনি হনুমানে ক'লে, যাৰ ওপৰত শ্ৰীৰামৰ কৃপা থাকে তাৰ ওপৰত কালৰো প্ৰভাৱ নাথাকে। তেতিয়া শনিদেৱে ক'লে, মই সৃষ্টিকৰ্তা বিধানৰ কাৰণে বাধ্য। আপুনি যদি এই পৃথিৱীত থাকে তেতিয়া আপুনি মোৰ প্ৰভাৱৰ পৰা কেনেকৈ বাচি থাকিব? আপোনাৰ ওপৰত মোৰ দশা এতিয়াৰে পৰা প্ৰভাৱিত হ'ব। এই কাৰণেই মই এতিয়া আজিয়েই আপোনাৰ শৰীৰৰ ভিতৰলৈ যাম। ইয়াক কোনেও ৰাখিব নোৱাৰিব। হনুমানে ক'লে, আপুনি আহক, মই আপোনাক বাধা নিদিওঁ। কিন্তু আপুনি মোৰ শৰীৰৰ কোনটো অংগত থাকিব? তেতিয়া শনিদেৱে ক'লে, মোৰ 7 বছৰ ছমাহৰ প্ৰথম 2 বছৰ ছমাহ মই মগজুত থাকি তেওঁলোকৰ বুদ্ধি বিচৰিত কৰিম। আকৌ 2 বছৰ ছমাহ মানুহৰ পেটত থাকি
তেওঁলোকৰ শৰীৰটোক অসুস্থ কৰিম আৰু শেষৰ 2 বছৰ ছমাহ মানুহৰ ভৰিত থাকি তেওঁলোকৰ পথ ভ্ৰষ্ট কৰিম। তাৰ পাছত শনিদেৱে হনুমানৰ মগজুত গৈ বহি ল'লে, যাৰ ফলত হনুমানৰ খজুৱতি হ'বলৈ ধৰিলে, যাৰ ফলত হনুমানে এখন পাহাৰ উঠাই নিজৰ মগজুত থৈ দিলে। ফলত শনিদেৱ পৰ্বতৰ হেঁচা খাবলৈ ধৰিলে। তেতিয়া হনুমানক তেওঁ সুধিলে, এয়া আপুনি কি কৰিছে? হনুমানে ক'লে, আপুনি যেনেকৈ সৃষ্টিকৰ্তাৰ ওপৰত বাধ্য, তেনেকৈ মোৰ স্বভাৱৰ ওচৰত মই বাধ্য, কাৰণ মই নিজৰ খজুৱতি এনেকৈ নাইকিয়া কৰিব লাগে। অৰ্থাৎ তাৰ পাছত আকৌ হনুমানে এখন পৰ্বত উঠাই নিজৰ মগজুত থৈ দিলে। তাৰ ফলত শনিদেৱ পৰ্বতৰ হেঁচাত আগতকৈ বেছি হেঁচা খাবলৈ ধৰিলে। শনিদেৱে অশান্তি পাই ক'লে, আপুনি এই পৰ্বত তলত ৰাখক, মই আপোনাৰ লগত সন্ধি কৰিবলৈ সাজু আছোঁ। শনিদেৱৰ কথা শুনি হনুমানে নুশুনা ভাও ধৰি আকৌ এখন পৰ্বত উঠাই নিজৰ মগজুত থৈ দিলে। শনিদেৱে কষ্টতে ক'লে, তেওঁ কেতিয়াও আৰু হনুমানৰ ওচৰলৈ নাযায়। কিন্তু হনুমান নৰখিলে। আকৌ তেওঁ চতুৰ্থখন পৰ্বত উঠাই নিজৰ মগজুত থৈ দিলে। শেষত শনিদেৱে ক'লে, মোক এৰি দিয়া পৱন পুত্ৰ, মই কেতিয়াও সেইসকল ওচৰলৈ নাযাওঁ যিসকলে আপোনাক স্মৰণ কৰে, যিসকলে আপোনাক পূজা কৰে, সেইসকলৰ ওপৰত মোৰ কোনো কোপদৃষ্টিৰ কাম নাহিব। অৰ্থাৎ দৰ্শকবৃন্দ, হনুমানৰ পূজা কৰিলে শনিৰ কুদৃষ্টিৰ পৰা, শনিৰ কোপদৃষ্টিৰ পৰা নিজকে হাত সৰুৱাব পৰা যায়। দৰ্শকবৃন্দ, যদি আপুনি শনিদেৱৰ বেয়া প্ৰভাৱ পৰিছে বুলি ভাবে, তেতিয়া আপুনি এই দেৱ-দেৱীৰ পূজা কৰি নিজৰ কষ্ট নাইকিয়া কৰিব পাৰে। লগতে নিজৰ কৰ্ম ভালে ৰাখক আৰু সমাজক উদ্ধাৰ কৰক।